আপোনালোকে দেখিছে যেতিয়া নমিনেশ্যন হৈছে তেতিয়াই চৌদিশে মিত্ৰজোঁট আৰু কংগ্ৰেছৰ ফালে মানুহ ওলাই আহিছে আৰু এই দিনটোৰ কাৰণে মানুহ ৰখি আছিল যে কেতিয়া নিৰ্বাচনৰ দিন ঘোষণা হয়, কেতিয়া অধিসূচনা জাৰি হয়, কেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা আমি পৰিত্ৰাণ পাওঁ। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে যেতিয়াই উজনি অসমত গৌৰৱ গগৈ ডাঙৰীয়াই বিভিন্ন আমাৰ সমষ্টিবিলাকত গৈছে, মানুহ শিলডল ভাঙি ওলাই আহিছে। যিবিলাক ঠাইত বিজেপিৰ MLA এতিয়াও আছে সেই ঠাইবিলাকতো আপোনাৰ বহুত মানুহ হৈছে। উদাহৰণস্বৰূপে আপোনালোকে যদি মাজুলী চায়, মাজুলীত নমিনেশ্যন দিয়াৰ সময়ত 6টা ঠাইত গৌৰৱ গগৈ ডাঙৰীয়াক ৰখুৱাই পেলাই তাত মিটিং কৰিহে কোনোমতে গৈ আমি নমিনেশ্যন দিবলৈ পাৰিছোঁ। ঠিক একেদৰে আপোনালোকে যদি চায় বিভিন্ন ঠাইত য'ত আপোনাৰ বিজেপিৰ আপোনাৰ MLA আছে সেই ঠাইবিলাকতো এতিয়া কংগ্ৰেছৰ ফালে বঁটা বলিছে। আনকি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে পদত্যাগ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলগীয়া হৈছে। এইকাৰণেই হৈছে যে হিমন্ত বিশ্ব শৰ্মাই গোটেই জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰি কেৱল নিজৰ স্বাৰ্থৰ কাৰণে বিজেপি দলটোও ডুবাইছে আৰু নিজৰ চৰকাৰখনো ডুবাইছে। আজি আপোনালোকে চাওক, উজনি অসমত আহোমসকলক যিমান প্ৰতিনিধিত্ব দিব লাগে সিমান প্ৰতিনিধিত্ব তেওঁলোকে দিয়া নাই। ঠিক তেনেকৈ আপোনালোকে 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিটো নকৰিলে। সেইকাৰণে কোচ ৰাজবংশী লোকসকল লোৱাৰ আছামত খুব ক্ষোভিত হৈ আছে। আনকি গুৰুগঞ্জত তেওঁলোকে গুৰুদা গৰুকৈ পিটিলে। ঠিক একেদৰে আপোনালোকে আহোম সম্প্ৰদায়ক যেনেকৈ নিদিলে, ঠিক তেনেকৈ উচ্চ বৰ্ণৰ লোকসকলক যিমান পাৰ্চেণ্টেজ পাব লাগে তাতকৈ বহুত বেছি দিছে। অৰ্থাৎ এতিয়াও মানে আপোনাৰ এই নিজ উচ্চ সেই কথা বতৰাবিলাকত বেছি গুৰুত্ব দিছে। কিন্তু কংগ্ৰেছে জানে যে সকলো জাতি জনগোষ্ঠীক যিটো ৰাহুল গান্ধীয়ে কয়, যাৰ যিমান সংখ্যা সিমান ধৰণৰ তেওঁলোকে সন্মানটো পাব লাগে। আজি চুতীয়া সম্প্ৰদায়ৰ লোকসকলে কৈছে যে আমাৰ সমষ্টি আজি নাইকিয়া কৰি পেলালে। মৰাণ মটকৰ মানুহে কৈছে আমাৰ সমষ্টি নাইকিয়া কৰি পেলালে। আহোম সম্প্ৰদায়টো আপোনালোকে দেখিছেই যিমান প্ৰতিনিধিত্ব দিব লাগে দিয়া নাই। আকৌ যিখিনিসকলক দিব নালাগে সেইসকলক 10টা 12টাকৈ ছিট দিছে। আনকি অসমত এতিয়া আপোনাৰ বহিৰাগতৰ আপোনালোকে আধিপত্য চলাব বিচাৰিছে। এই কথা আজি কাৰ্বি আংলঙতো আমাৰ মানুহখিনি খুব বেয়া পাইছে। সেইকাৰণে আজি আপোনালোকে দেখিছে যিবিলাক ঠাইত বিজেপি আধিপত্য আছিল সেই ঠাইবিলাকতে যেতিয়া আপোনাৰ গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পক্ষত আহিছে, এতিয়া চৌদিশে আজি আপোনাৰ কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ বঁটা বলিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ অসমত নহয় বাংলাদেশত গৈ নিৰ্বাচন খেলিলে ভোট বেছি হ'ব। কি ক'ব? মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক তেওঁ শাস্তি বিহিলে নে নাই। এইকাৰণে বিহিব নোৱাৰে যে 10 ছেপ্টেম্বৰ তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়াৰ SIT ৰিপৰ্টটো ফাদিল কৰি ৰাইজক দিম বুলি কৈছিল। গৌৰৱ গগৈ ডাঙৰীয়াই কোনো ধৰণৰ কোৰ্টত নগৈ তেওঁক খোলাকৈ ইনভেষ্টিগেশ্যন কৰিবলৈ সুবিধা দিলে। 10 ছেপ্টেম্বৰত আমিও ৰখি আছিল, গৌৰৱ গগৈ ৰখি আছিল, অসমৰ ৰাইজ ৰখি আছিল। কিন্তু 10 ছেপ্টেম্বৰত নিদিলে। ছেপ্টেম্বৰত নিদিলে, অক্টোবৰত নিদিলে, নৱেম্বৰত নিদিলে, ডিচেম্বৰত নিদিলে, জানুৱাৰীত তেওঁ দিলে। কিন্তু তাত দেখিলে যে তেওঁ যি ধৰণৰ কথা কৈছিল সেইবিলাক নাই। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে 10 ছেপ্টেম্বৰ তাৰিখে বোলে কি কাৰণে নিদিলে, বোলে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হৈছিল। তাৰমানে জুবিন গাৰ্গক যে হত্যা কৰা হ'ব 10 ছেপ্টেম্বৰ তাৰিখে 19 ছেপ্টেম্বৰ যে হত্যা কৰা হ'ব কেনেকৈ জানিলে? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক বহুতে এতিয়া সন্দেহ কৰিছে। আজি যদি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন আমাৰ কংগ্ৰেছৰ ইমান অসুবিধাই নহ'লহেঁতেন। জুবিন গাৰ্গে কৈছিল যে এইবাৰ বিজেপিক ভোট নিদিব, বিজেপি চৰকাৰ পতন হওক। গতিকে এই কথা বতৰাবিলাকেই তেওঁ ষড়যন্ত্ৰৰ বলি হ'ল। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি উঠা নাই যে জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত অৱস্থাত যিমান শক্তিশালী আছিল, আজি অবৰ্তমানত তাতকৈ বেছি শক্তিশালী। মানুহৰ মনত, মানুহৰ অন্তৰত জুই জ্বলি আছে। ইয়াৰ আপোনাৰ গোটেই কথাখিনিৰ ফল আপোনালোকে বাকচত দেখা পাব। এই কথাবিলাক জ্যোতিষী আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কয়। প্ৰথমে কয় 100খন, তাৰপিছত যেতিয়া কমি আহে তেতিয়া ওলট পালট কথা কয়। মুঠতে চৰকাৰ কৰিবলৈ যিমান লাগে তাতকৈ আমি বেছি পাম। উজনিত যোৱাবাৰ আমাৰ ইমান নাছিল, উজনিতে আমি প্ৰায় 20খনমান পাম। উত্তৰ অসমত আমি প্ৰায় আপোনাৰ কমেও আমি কমকৈ ধৰিছোঁ, হিমন্ত বিশ্বৰ নিচিনা নহয়, আমি কমেও তাত 10খন আসন পাম। বৰাক ভেলীত আমি 13খন আসনৰ ভিতৰত গোটেইখিনি পাম বুলি নকওঁ, তাত আমি কমেও 7খন ছিট পাম। আমি কাৰ্বি আংলঙত 5খনৰ ভিতৰত আমি কমেও 3টা পাম। আমাকতো ডিমা হাছাও আজি আমাক হিমন্ত বিশ্ব শৰ্মাই দি দিলে। লোৱাৰ আছামৰ কথা মই নকলোৱেই, বা 26টা ছিট
26খন ছিটটো হিমন্ত বিশ্ব শৰ্মাক আগতেই দি থৈছে গতিকে চৰকাৰ কৰিবলৈ মাত্ৰ 37 লাগে আপোনালোকে গণি যাওক মই কোৱাখিনি 40ৰ ওপৰ হৈছে 70-80টা ছিট আমি পাম আৰু বিজেপিৰ RSSৰ যিটো সমীক্ষা ভিতৰুৱা সেইটোতে তেওঁলোকে জানিছিল যে 30ৰ পৰা 40 হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে তেতিয়াহ'লে 30ৰ পৰা 40 ছিট পাব সেই কথাটো আজি সকলোৱে আপোনাৰ বিজেপি লোকসকলে আমাতকৈ ভালকৈ জানে কিন্তু এতিয়া সেইকাৰণে যেতিয়া মৰাণ মটক নাইকিয়া হ'ল আহোম সম্প্ৰদায় নাইকিয়া হ'ল বঙালী হিন্দু মানুহখিনিয়ে ভাবিছে যে আমাৰ প্ৰতিনিধি নাই ব্ৰহ্মপুত্ৰ ভেলীত মন্ত্ৰী এজনো নল'লে কাৰ্বি আংলং নাই কোচ ৰাজবংশী নাই এতিয়া তেওঁৰ পুৰণা বন্ধু আমাৰ বদৰুদ্দিন আজমলক প্ৰয়োজন হৈছে আৰু সেইকাৰণে বদৰুদ্দিন আজমলে 10 লাখ ভোটত ইয়াৰ পৰা হাৰি পেলাই যিজন গুচি গৈছিল তেওঁক এতিয়া লৈ আনিছে ৰাইজে বুজি পাইছে যে এটা ভোট যদি UDFক দিয়ে তাৰমানে 2টা ভোট বিজেপিৰ সহায় হোৱা সেই কথাখিনি মানুহৰ মনত আহিছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে মোৰ বিধায়কৰে মই মুখ্যমন্ত্ৰী বনাব খোজোঁ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে এই কথাবিলাক বুজি পাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই হিন্দীত কৈছে যে बदरुद्दीन आजमल का बहुत दिन का तमन्ना था যে हमको চিফ মিনিষ্টাৰ देखने के लिए গতিকে মিলি ভগত এই কথাবিলাক ওলাইছে এতিয়া ৰাইজ পৰিষ্কাৰ আৰু মাত্ৰ 20টা দিনৰ পিছত ৰাইজ একেলগে থাকিব সকলো জাতি জনগোষ্ঠী মানে একেলগে থাকিব নিজৰ ঘৰ সংসাৰ লৈ এটা সমৃদ্ধিশালী পথত আগবাঢ়িব সেইটোৱে মানুহৰ অভূতপূৰ্ব ৰিজাল্ট হ'ব আমাৰ গোটেই ধুবুৰীত ভাবিব নোৱাৰাকৈ আমাৰ কংগ্ৰেছ প্ৰাৰ্থীসকল বিজয়ী হ'ব